মহানগৰীৰ মালিগাঁৱত বিশেষ অনুষ্ঠান। মালিগাঁও তৰুণৰাম ফুকন হিন্দী হাইস্কুলত হিন্দু সন্মিলনৰ আয়োজন। বিশ্বৰ সকলো হিন্দুকে একগোট কৰাৰ উদ্দেশ্যে হিন্দু সন্মিলনৰ বিশাল আয়োজন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামাখ্যা মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাকে ধৰি বিভিন্ন গণ্যমান্য ব্যক্তি। সমবেত সংগীতেৰে আৰম্ভণি কৰা অনুষ্ঠানৰ সামৰণি পৰে বন্দে মাতৰমেৰে। 5 শতাধিক লোকৰ উপস্থিতিত আয়োজন কৰা হয় উক্ত অনুষ্ঠানৰ। আজি যি কোৱা ক'ব লগা আছিল বুজৰ বৰুৱা ডাঙৰীয়া চবে কৈছে, কিন্তু এটা কথা ঠিক, আজি আমাৰ 28টা ষ্টেট ৰাজ্য 15টা আপোনাৰ ইউনিয়ন টেৰিটৰী মানে কেন্দ্ৰীয় শাসিত ৰাজ্য, তাৰে মাজত আপোনালোকে যদি চায় 800টা ডিষ্ট্ৰিক্ট হয়। 800টা ডিষ্ট্ৰিক্টত 200টা ডিষ্ট্ৰিক্টে আমাৰ হাতত নাই। আমাৰ হাতত নাই মানে আমাৰ সনাতনীৰ হাতত নাই। 200টা ডিষ্ট্ৰিক্টে বেলেগৰ হাতত আছে, বেলেগ বেধৰ্মীৰ হাতত আছে। সেই কথাটো সঁচাকে ভাবিবলগীয়া, আমি চিন্তনীয় বিষয়। এইটো যাতে বাঢ়ি নাযায় তাৰে চিন্তা আমি সকলোৱে কৰিব লাগিব। আমি সকলো সনাতনীয়ে কৰিব লাগিব। আমি সকলো একে, আমি সকলো কি, আমি সকলো হিন্দু, আমি সেইটো জানিব লাগিব। চেণ্ট্ৰেল গোটানগৰ হিন্দু সন্মিলন আয়োজন সমিতিৰ উদ্যোগত এই বস্তিত হিন্দু সন্মিলন এখন আয়োজন হয়। ইয়াত মুখ্য অতিথি হিচাপে কামাখ্যা দেৱালয়ৰ বৰদলৈদেৱ উপস্থিত আছে আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাননীয় ক্ষেত্ৰ প্ৰচাৰক মহোদয় উপস্থিত আছিলে আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ মহিলা পখিলা বাইদেউ উপস্থিত আছে। ইয়াত অনুষ্ঠান আমি 3 ঘণ্টীয়া আমাৰ কাৰ্যক্ৰম আছিলে। ইয়াত 3 ঘণ্টীয়া কাৰ্যক্ৰমত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম, দেশভক্তিমূলক, আপোনালোকে কিছু সময় আগত দেখিলে বন্দে মাতৰম নৃত্য, মাটি আখৰা, তেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখি কিছু বৌদ্ধিক কাৰ্যক্ৰমেৰে সমাজৰ পৰা যিটো আমাৰ উদ্দেশ্য যে সম্পূৰ্ণ হিন্দু সমাজ সংগঠিত হোৱা, হিন্দু সমাজ একগোট হোৱা, আৰু আমি ভাবো এটা ভাল এটা মেছেজ এটা যাব। বহুকেইখন হিন্দু সন্মিলন হৈ গৈছে, সমগ্ৰ দেশতে হৈ আছে, ভাল মেছেজ গৈছে ইতিমধ্যে। এইখনৰ পৰা আমি ভাবো এইখনৰ পৰা ভাল মেছেজ সমাজলৈ যায়। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।